নিকিবা নিকিবা, তুমি বহুদিন মোক সাধু কথা কোৱা নাই দেই। আজি তুমি মোক এটা ধুনীয়া সাধু ক'ব পাৰিবানে নিকিবা? সঁচাকৈ দেই বুবু, মই তোমাক বহুত দিন সাধু কথা কোৱা নাই। আজি মই তোমাক বাৰু এটা খুব ধুনীয়া সাধু ক'ম দেই। অঁ, কোৱা নিকিবা, মই শুনিবৰ কাৰণে একদম ৰৈ আছোঁ। অঁ, তেন্তে মই আৰম্ভ কৰোঁ দেই। সাধুটো মই যিটো আজি সাধু ক'ম, সেই সাধুটোৰ নাম হৈছে এটা নীলা শিয়াল। সাধুটো সাধাৰণতে বহুত মানুহেই জানে, তুমি বা জানানে নাই নাজানো। সাধাৰণতে এই সাধুটো ইমান বেছি বিখ্যাত সাধু, আৰু সেই সাধুটো তুমি জানাটো খুব দৰকাৰ বুলি ভাবিয়েই মই আজি এই সাধুটো ক'ম দেই। অঁ, সাধুটো মই শুনিছোঁ নে নাই বাৰু মনতো ঠিক পৰা নাই। তুমি বাৰু মোক কোৱাচোন নিকিবা, মই শুনিম। ঠিক আছে, মই আৰম্ভ কৰিছোঁ দেই। এসময়ত এখন অৰণ্যত এটা শিয়াল আছিল। অৰণ্যত এবাৰ কি হ'ল, খাদ্যৰ নাটনি হ'ল, আৰু খাদ্যৰ নাটনি হোৱাৰ বাবে শিয়ালটোৱে খাদ্য বিচাৰি আহি আহি মানুহৰ বসতি পালেহি। এনে সময়তে কেইটামান কুকুৰে তাক খেদি আহিল। সিটো তৰা নৰা ছিঙি দৌৰি আহি এজন ধোবাৰ ঘৰ পালেহি। সেই সময়ত ধোবাজন ঘৰত নাছিল, কিন্তু তাৰ ঘৰৰ চোতালতে এটা ডাঙৰ চৰিয়াত পাছদিনা কাপোৰত নীল দিবলৈ বুলি এচৰীয়া নীল পানী থৈ দিয়া আছিল। শিয়ালটো আহি সেই চৰিয়াটোতে ধুপুচকৈ সোমাই পৰিল। তাৰপিছত কুকুৰকেইটাই চৰিয়াটোৰ ওচৰলৈ আহি পেলাই তাত শিয়ালটোকতো দেখিলে, বিচাৰিলে, শিয়ালটোকতো দেখা নাপালে। তাৰ সলনি তাত কি দেখিলে, এটা নীলা ৰঙৰ শিয়াল। সিহঁতে ইফালে সিফালে চালে, শিয়ালটোনো ক'ত গ'ল। সিহঁতে ধৰিব নোৱাৰি। তাৰপিছত কুকুৰকেইটাই কি কৰিলে, নীলা শিয়ালটোক দেখি ভয় খাই গ'ল। ভয় খাই গৈ পেলাই সিহঁতে একদম তাৰ পৰা দৌৰি পলাল। কুকুৰকেইটাই যেতিয়া দৌৰি পলাল নহয়, তেতিয়া শিয়ালটোৱে গম পালে যে মোৰ গাৰ ৰংটো একদম বেলেগ হৈ গ'ল তাৰমানে, আৰু সেইকাৰণে এই কুকুৰকেইটাই যে মোক বিচাৰি আহিছিলে, সিহঁতে মোক ধৰিবই নোৱাৰিলে। তেতিয়াহ'লে দেখোন বৰ ভাল কথাই হ'ল, মোক দেখোন কোনো ধৰিবই নোৱাৰা হ'ল। মোক দেখিলে কোনো চিনিয়ে নাপাব, গতিকে মোৰ বাহ বঢ়িয়া কথা। এই ভাবি শিয়ালটোৱে কি কৰিলে, চৰিয়াটোৰ পৰা ওলাই আহিল, আৰু ওলাই আহি সি মনে মনে বিৰাট ফূৰ্তি লাগিছে দেই তাৰ। ওলাই আহি লৰালৰিকৈ সি অৰণ্যৰ ফালে খোজ ল'লে। অঁ, তাৰমানে শিয়ালটোৱে নীলৰ পানীত সোমাই গৈ নীলা হৈ গ'ল, সেইকাৰণে কুকুৰকেইটাই চিনি নাপালে, নহয়নে নিকিবা? অঁ, সেইকাৰণে তাক চিনি নাপালে, কাৰণ তাৰ গোটেই শৰীৰৰ ৰংটোৱে নীলা হৈ গ'ল। তেতিয়া শিয়ালটোৱে কি কৰিলে জানা, সি তাৰ হাবি তাত থকা লগৰখিনি শিয়ালৰ ওচৰলৈ গ'ল। কিন্তু সি দেখিলে লগৰখিনিও তাক চিনি নাপালে দেখোন। তাক দেখি একদম ভয়তে পেপুৱাহি লাগিল, পলাব ধৰিলে। এইটো ভাবি সিহঁতে ভাবিলে, বাপৰে, এইটো কি এটা অদ্ভুত প্ৰাণী এটা আহিছে, এনেকুৱা প্ৰাণীটো আমি দেখা নাই, এইটো ঈশ্বৰে পঠালে নেকি বাৰু, তেনেকৈ ভাবিলে দেই। সিহঁতে দেখি একদম ভয় খাই গ'ল, কাৰণ এনেকুৱা ধৰণৰ অদ্ভুত চেহেৰাৰ প্ৰাণী সিহঁতে আগেতো এইখন হাবিত দেখা নাছিল। অথচ সিহঁতে ধৰিবই নোৱাৰিলে যে সেই শিয়ালটো সিহঁতৰ লগৰে শিয়াল এটা, বুজিলা? তাৰপিছত নিকিবা? তাৰপিছত বুদ্ধিয়ক শিয়ালটোৱে তাৰ লগৰবোৰৰ মনৰ ভাৱ ধৰিব পাৰিলে। সি ভাবিলে, মই ইয়াৰে এটা ধুনীয়া সুবিধা ল'ব পাৰোঁ দেখোন। তেতিয়া সি ভাবিলে যে ভগৱানে মোক সৃষ্টি কৰা বুলি কৈ মই ঈশ্বৰ বুলি কৈ সিহঁতৰ ওপৰত ৰজা হ'ম দেই। এনেকৈ সি মনতে এটা বুদ্ধি ভাঙিলে। বুদ্ধি ভাঙি পেলাই সি গৈ সেই হাবিত থকা পশু পক্ষী জীৱ জন্তু, মানে ধৰা হাতী, বাঘ, ভালুক, যিমান ডাঙৰ ডাঙৰ জন্তু আছে, সৰু জন্তু আছে, চবৰে আগত ক'লে যে ঈশ্বৰে মোক পঠিয়াইছে, আৰু মই তোমালোকৰ ওপৰত ৰজা দেই, আৰু তোমালোকে মোক ভয় কৰি চলিবা, আৰু মোৰ আজ্ঞা
বা মোৰ কথা তোমালোকে মানি চলিব লাগিব। আৰু মোক সন্তুষ্ট কৰিলেহে তোমালোকে ভগৱানক সন্তুষ্ট কৰা হ'ব। নহ'লে কিন্তু তোমালোক ভীষণ ধৰণে কি হ'বা, তোমালোকক কামত মই অসন্তুষ্ট হ'ম আৰু তেতিয়া তোমালোকৰ কিন্তু ৰক্ষা নাই। সেই বুলিতো শিয়ালটোৱে একদম গলগলীয়া মাতেৰে হাবিত থকা চব জন্তুৰ আগত ক'বলৈ ল'লে। বা ইমান বুদ্ধি নে শিয়ালটোৰ, সি একদম ৰজা বুলি কৈ দিলে। অঁ, সি একদম বুদ্ধিৰে সি ক'লে কি মই ৰজা। বাকী চব ভয় খাই গ'ল, গাৰ তাৰ ৰংটো দেখি ধৰিবই পৰা নাই কোনো। তেতিয়া সি ক'লে, তাৰ কথা শুনি বাকী জীৱ জন্তুবিলাকে ক'লে, নাই নাই প্ৰভু, আমি বাৰু সেয়া কিয় কৰিম? ঈশ্বৰে আপোনাক আমাৰ ওচৰলৈ ৰজা কৰি পঠিয়াইছে, গতিকে আমি সকলো আপোনাৰ আদেশ মানিবলৈ বাধ্য। যেতিয়াই ক'লে সেই কথাটো, তেতিয়া আৰু শিয়ালৰ আনন্দ কোনে চায়। শিয়ালতে ফূৰ্তিত একদম তত নোহোৱা হ'ল। তাৰপিছত কি হ'ল জানানে? তাৰপিছত কি হ'ল নেকি বা? নীলা শিয়াল যেতিয়া সেই হাবিখনৰ ৰজা হ'ল, তেতিয়া সেই নীল বৰণীয়া ৰজাৰ কথা চাৰিওপিনে একদম জনাজাত হৈ গ'ল। বাকী জীৱ জন্তুবিলাকে ভাবিলে যে ঈশ্বৰে আমাক চাবলৈ এই ৰজাজন পঠিয়াইছে, গতিকে আমি তেওঁ যি কয় সেইটো মানিবই লাগিব। আৰু তেতিয়া শিয়ালে ভাবিলে যে তোমালোকে কিন্তু, শিয়ালে কৈ পেলালে, তোমালোকে কিন্তু মোক ৰক্ষণাবেক্ষণ দি থাকিব লাগিব দেই, মোক বচাই ৰাখিব লাগিব। আৰু তোমালোকৰ জানিবা যে সেইটো হৈছে ঈশ্বৰৰহে ইচ্ছা, নহ'লে কিন্তু ঘোৰ বিপদ হ'ব দেই। তাকে শুনি সিংহ, বাঘ, এই চব ইমান হিংস্ৰ এইবিলাক জন্তু, যাৰ ভয়তে শিয়াল পেপুৱা লাগে, সেই জন্তুকেইটাই এই নীলা শিয়ালৰ ভয়ত পেপুৱা লাগিলে। কাৰণ কিয়? তাৰ অদ্ভুত গাৰ ৰংটো দেখি কোনো ধৰিব পৰা নাই। গতিকে যেতিয়া সিহঁতে ভয় খোৱা দেখিলে, তেতিয়া শিয়ালৰ মনৰ ভিতৰত কি আনন্দ! সি একো কামেই কৰিব নালাগে, সি পূৰা ৰজা হৈ বহি থাকে আৰু বাকীবিলাকে তাক একদম তাৰ দাসৰ নিচিনা, চাকৰৰ নিচিনা তাক এইটো খোৱা বস্তু আনি দিয়ে, তাক শুশ্ৰূষা কৰে, তাক যি বিচাৰে সেইটোৱে দিয়ে। সি পূৰা বহি বহি খোৱা আৰম্ভ কৰিলে, বুজিলা? অঁ, শিয়ালটোৱে একদম ভালেই হ'ল দেখোন তাৰ নেকিবা, কাম বন নোহোৱাকৈ সি একদম বাঘ, সিংহ চবৰে ওপৰত একেবাৰে ৰজা হৈ সি মহা সুখত খালে তাৰমানে। অঁ, এইটো সি যি সন্মান পাব ধৰিলে, সি একদম ৰজা হৈ বহি থাকে। সি আগৰ দৰে চিকাৰ কৰিব নালাগে, খোৱা বস্তু বিচাৰি সেই লোকৰ চোৱা পাতনিয়ে ঘূৰিব নালাগে, কুকুৰৰ খেদা খাই দৌৰিবও নালাগে। বাছ বহি বহি সি আৰামত খাবলৈ ল'লে। আৰু সি আগে যাৰ ভয়ত দৌৰিছিল, শিয়াল, হাতী, বাঘ, এইবিলাক ইমান ডাঙৰ ডাঙৰ জন্তুবিলাকৰ আগত সি আগতে ভয়তে পেপুৱা লাগিছিল, এতিয়া সেই জন্তুৱে তাৰ কথা মতে উঠা বহা কৰে। গতিকে তাৰতো বিৰাট অহংকাৰ হ'ব ল'লে, বুজিলা? অঁ, নেকিবা তাৰমানে সি অহংকাৰী হৈ উঠিল, নহয়নে? অঁ, সি মহা অহংকাৰী হৈ উঠিল। কিন্তু তাৰ পেটে পেটে এটা ভয়ো খালে দেই, যে কাৰণ তাৰ শিয়ালকেইটা হৈছে তাৰ একেলগৰ শিয়ালকেইটাৰ আগত যদি কেতিয়াবা ধৰা পৰি যায়, সেইটো এটা পেটে পেটে তাৰ ভয়ো লাগিছিল দেই। গতিকে সি ভাবিলে যে এই শিয়ালকেইটাক ৰাজসভাৰ, তাৰ যিখন ৰাজসভা, তাৰপৰা যদি খেদাই দিব পাৰে, সেই তেতিয়াহ'লে আৰু এই শিয়ালবিলাক আঁতৰাই দিলে তেতিয়া তাৰ আৰু ভয় নাই, এই বুলি ভাবি, কাৰণ শিয়ালকেইটাৰ আগত কেতিয়াবা ধৰা পৰি যাব পাৰে। কাৰণ শিয়াল অতি টেঙৰ বুলি কোৱা হয় ন, জন্তুৰ ভিতৰত টেঙৰ শিয়ালক কোৱা হয়। গতিকে বাকী শিয়ালবিলাকৰ আগত যদি সি কেতিয়াবা ধৰা পৰি যায়, সেই ভয়তে সি এদিন কি ক'লে, সি ক'লে কি যে এই আমাৰ ৰাজসভাৰ পৰা কোনো যোগ্যতা নোহোৱা এই শিয়ালবোৰক কি কৰি দিব লাগে, উলিয়াই দিব লাগে। সি তেনেকৈ আদেশ এটা দিলে শিয়ালটোৱে, নীলা শিয়ালটোৱে। যেতিয়া নীলা শিয়ালটোৱে এইবোৰ আদেশ দিলে নহয়, তেতিয়া বাকী শিয়ালবিলাকৰ খুব দুখ লাগিল, মনবিলাক বিৰাট বেয়া লাগিল। সিহঁতে ভাবিলে আমি দুৰ্বল হ'ব পাৰোঁ, আমি সৰু প্ৰাণী হ'ব পাৰোঁ, আমি ইমানখিনি ডাঙৰ ডাঙৰ জন্তুৰ আগত আমি সামান্য জন্তু হ'ব পাৰোঁ, কিন্তু আমাৰতো বহুত বুদ্ধি আছে, চবেইতো জানে শিয়ালৰ বুদ্ধি আছে। গতিকে আমাক এই ৰজাই কিয় ইমান বেয়া ব্যৱহাৰ কৰিছে?
আমাক কিয় ৰাজসভাত বহিব নিদিয়ে? তাকেই ভাবি সিহঁতৰ খুব দুখ লাগিল আৰু সিহঁতৰ মাজত এদিন কি হ'ল, এই কথালৈ আলোচনা আৰম্ভ হ'ল। তাৰপিছত নিকিবা এনেকৈ শিয়ালবিলাকৰ মাজত এদিন ডাঙৰ আলোচনা এটা হ'ল। আলোচনা হোৱাৰ সময়ত এটা বৃদ্ধ শিয়ালে মানে বুঢ়া শিয়াল এটাই বাকী শিয়ালকেইটাক সান্তনা দি ক'লে, তোমালোকে দুখ নকৰিবা। মোৰ দৃঢ় বিশ্বাস যে আমাৰ এই ৰজাজন যদিও কৈছে নীলা ৰঙৰ ৰজাজনক মোৰ ৰজা যেন লগা নাই, কিন্তু দেই মোৰ এনেকুৱা ভাৱ হৈছে সি যেন আচলতে আমাৰ নিচিনা এটা শিয়াল। কিবা কাৰণত হয়তো তাৰ গাৰ ৰং সলনি হ'ল আৰু সেইকাৰণে সিটো বুদ্ধিমান, গতিকে হয়তো সি বুদ্ধি খটুৱাই সকলোৰে ওপৰত এনেকৈ ৰাজত্ব কৰি আছে। মোৰ কিন্তু মনত এইটো ভাৱহে হৈ আছে দেই। বৃদ্ধ শিয়ালৰ কথা শুনি বাকী শিয়ালকেইটাই ভাবিলে তেনেকুৱা হয় নেকি বাৰু? কিন্তু কি কৰা যায় এতিয়া? সেই শিয়ালবোৰৰ মাজত তেতিয়া খুব আলোচনা চলিল আৰু এই আলোচনাত বাকী শিয়ালবিলাকেও কিবা কিবি বুদ্ধি কিবা কিবি উপদেশ দিলে। সি এতিয়া ধৰা পৰিবই নেকি নিকিবা? নহয়, পৰিব আৰু বেছি সময় নাই। কিন্তু তাৰ আগতে কি হ'ল, বৃদ্ধ শিয়ালটোৱে ক'লে যে ই আমাৰ দৰে এটা শিয়াল যেন মোৰ খুব মনে ধৰিছে, কিন্তু ই যদি আমাক এনেকুৱা কৰিছে নহয়, ই বুদ্ধি কৰি কিবা এটা কাৰণত নীলা হৈ গ'ল আৰু সি আমাৰ ওপৰত এনেকুৱা বুদ্ধি কৰিছে, কিন্তু ইয়াক কিন্তু শাস্তি আমি দিবই লাগিব। কিন্তু ই হয়নে নহয় বাৰু শিয়াল? এটা বেলেগ শিয়ালে ক'লে আমিতো সেইটো জানিব লাগিব ন, গতিকে আমি এটা কেনেকৈ উলিয়াব পাৰোঁ যে ই শিয়াল হয়, তাকে লৈ গোটেইকেইটাৰ মাজত চিন্তা চৰ্চা হ'ল। তেতিয়া সেই বৃদ্ধ শিয়ালটোৱে ক'লে, এটা বুদ্ধি কৰোঁ দিয়া, আজি সন্ধিয়া সি থকা সি য'ত ওপৰৰ সিংহাসনৰ ওপৰৰ এটা টিলাত য'ত বহি থাকে তাৰ নাতি অকণমান দূৰত আমি আটাইয়ে সন্ধিয়া কি কৰিম, একেলগে হোৱা হোৱা এনেকৈ দিম দেই। আমি যে হোৱা হোৱা কওঁ, তাৰপিছত চাম সি যদি সঁচা শিয়াল হয় নহয়, সি ৰ'ব নোৱাৰিব, আমাৰ লগত সুৰ মিলাত সি বাধ্য হৈ তাৰ সেই ওলাই আহিব, সেই মাতটো ওলাই আহিব আৰু লগে লগে গম পাই যাম যে সি আচলতে শিয়াল হয়নে নহয়। আৰু যদি সি নামাতে তেতিয়াহ'লেতো শিয়াল নহয়, কিন্তু যদি আমি পাৰে আমি হোৱা হোৱা কৈ থাকিম আৰু যেতিয়া সি দেখিব যদি সি সঁচা শিয়াল হয় নহয়, সিও লগে লগে হোৱা ক'ব। চাপা বৃদ্ধ শিয়ালৰ বুদ্ধি শুনিতো চব গোটা শিয়ালৰ বিৰাট ফূৰ্তি লাগিলে দেই। হয় হয় হয়, আমি আজি সন্ধিয়া আটাইয়ে লগ হৈ পেলাই এই তাৰ পিছফালে গৈ পেলাই সেই হাবিখনতে হোৱা দিম দেই। এইটো তেওঁলোকে সেই শিয়ালকেইটাই কি কৰিলে, সেই এটা সিদ্ধান্ত কৰি পেলালে। বা বিৰাট বুদ্ধি কৰিলে দেখোন বৃদ্ধ শিয়ালটোৱে। বৃদ্ধ শিয়ালটোৱে বুদ্ধিৰে যিটো প্ৰতিশোধ ল'ব খুজিলে যে চাওঁ ৰচোন ই শিয়াল হয়নে নহয়, গোটেইকেইটা শিয়ালে সেই সন্ধিয়া কি কৰিলে, সি যিটো ঢিপৰ ওপৰত বহি থাকে তাৰ পিছফালে থকা জংঘলত গৈ হোৱা 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 কে 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 হোৱা এনেকৈ চিঞৰিব ধৰিলে। প্ৰথমতে যেতিয়া চিঞৰ শুনি পেলাই কি হ'ল, প্ৰথমতে এই শিয়ালটোৱে নীলা শিয়ালটোৱে ভাবিলে হেত তেৰি এইকেইটা কোনো। তাৰপিছত তাৰ মনটোতো একদম উচপিচাই গ'ল, কাৰণ সি আচলতে শিয়ালহে। সি একেলগে সিহঁতে হোৱা কৰি দিয়াৰ লগে লগে তাৰো ইমান মনটোত এনেকুৱা লাগিল, সিও তাক ক'ব নোৱাৰে, তাৰ মুখেৰে ওলাই গ'ল হোৱা বুজিছা। সিও একেলগে কৈ দিলে হোৱা বুলি। ইছ ৰাম, সি দেখোন ধৰা পৰি যাব এতিয়া। সি যেই নীলা শিয়ালে হোৱা আৰম্ভ কৰি দিলে, তেতিয়া তাতেতো সেইখন সভাত ৰজাটো শিয়ালটো ৰজা হিচাপে আছিলে, গতিকে তাৰ কাষত বহি থকা বাঘ সিংহ তাৰপিছত এই জিৰাফ এই ডাঙৰ ডাঙৰ জন্তু হাতী যিবিলাক আছিলে চবেইতো আচৰিত হৈ গ'ল। তাৰপিছত ভাবিলে হাৰে ই কিয় হোৱা কৈছে, ই আচলতে শিয়াল নেকি তেতিয়াহ'লে। তাৰপিছত শিয়াল ইমান দিনে আমাৰ ওপৰত ৰজা হৈ আছে, হাৰে আমাক ইমান মূৰ্খ বনালে ই। একদম বাঘ সিংহই খঙতে লাজো পালে, ইমান দিনে তাৰ চাকৰ নিচিনাকৈ আছিলে, বিৰাট খং উঠিল দেই সিহঁতৰ। একদম গোটেই
গোটেইকেইটা বাঘ সিংহই মানে অপমান সহ্য কৰিব নোৱাৰি গোটেইকেইটাকে ইয়াক থৰ থৰ, ই আচলতে শিয়ালহে, গোটেই সোপাই একে চাটত গৈ পেলাই কি কৰিলে, ইমান দিনে ধুৰন্ধৰ শিয়াল বা তই ইমান দিনে তই আমাক ঠগাই পেলাই ঈশ্বৰে পঠোৱা বুলি কৈ আছিলি, তই আমাৰ ওপৰত ৰাজত্ব চলাই আছিলি এনেকৈ বুলি কৈ একদম তাৰ মানে তাক মাৰি পেলালে, একদম কামুৰি ধামুৰি তাৰ উৎপাত কৰি তাক মাৰি পেলালে, বুজিছা। গতিকে নীলা শিয়ালৰ ৰাজত্বটো তেনেকৈ অন্ত পৰিল, শেষ হৈ গ'ল। কিন্তু তাৰ যিটো বুদ্ধি, এটা কথা চবেই মানিব লাগিব, তাৰ যিটো বুদ্ধি, সেই বুদ্ধিটো মানে ইমান সি তীক্ষ্ণ বুদ্ধিৰ শিয়াল যে সি তাৰ বুদ্ধি খটুৱাই সি পশু জাতিৰ ওপৰত কিছু দিনৰ কাৰণে হ'লেও কি কৰিলে, সি ৰজা হৈ ৰাজত্ব কৰিবৰ কাৰণে সক্ষম হ'ল, বুজিলা। সি ৰজা হৈ যে বাপৰে ইমান সাহস তাৰ। সি ৰজা হৈ কিছুদিন শাসন কৰিলে বা সিংহৰ নিচিনা এই হিংস্ৰ প্ৰাণীবিলাককো সি শাসন কৰিলে, সেইটো ঠিকেই। কিন্তু ইমান বুদ্ধি কৰিও তাৰ কি হ'ল, সি যিটো ঠগালে সেই ঠগাৰ ফলত তাৰ কি হ'ল, বাকীকেইটাই তাক হেৰি কৰিব, তাক মাৰি পেলালে, তাৰ প্ৰবঞ্চনা দেখি মাৰি পেলালে। গতিকে ঠগ প্ৰবঞ্চনাৰ দ্বাৰা আমি কোনোৱে বেছি দিন টিকি থাকিব নোৱাৰে, বুজিলা। এই সাধুকথাটোৰ মূল কথা হ'ল ঠগ প্ৰবঞ্চনা কৰি নিজকে ঠগাই, বহুতে যে নিজকে ঠগাই পেলাই আনৰ ওচৰত বেলেগ এটা ৰূপ দেখুৱাই থাকে, সেইটো কৰিতে কিছুদিনলৈহে পাৰে, তাৰপিছত এদিন নহয় এদিন ধৰা পৰিবই, বুজিলা। নিকিবা, এদিন নহয় এদিন কিন্তু ধৰা পৰিবই। বৰ ভাল লাগিল সাধুকথাটো দেই, আৰু এদিন ক'বা দেই বেলেগ এটা। বুবু, ইমান মানে এই সাধুকথাটোত আমি এটা ইমান ডাঙৰ এটা মাজত সোমাই থকা সত্য পালোঁ। এই সত্য কথাটো কি জানানে, যে ঠগ প্ৰবঞ্চনাৰ দ্বাৰা বেছিদিন মানুহে মানুহক ঠগাব নোৱাৰে বা আনক ঠগাব নোৱাৰে। আনক ঠগাব গৈ পেলাই নিজেহে কেতিয়াবা বিপদত পৰে, বুজিলা।